হেল্ল' এভৰিৱান, আজি আমি ভিডিঅ'ত কথা পাতিম ইঞ্জিনিয়াৰিং ইন আছাম। ইঞ্জিনিয়াৰিং যোনে অসমত কৰিব বিচাৰিছা, বিশেষকৈ আছটো আণ্ডাৰত। তো এই 4 বছৰতনো থাকে কি বা তোমালোকৰ চিলেবাছটো কেনেকুৱা হয়। আগতে চিলেবাছ বেলেগ আছিলে, এতিয়া NEP মানে নিউ এডুকেশ্যন পলিচি অহাৰ পাছত তোমালোকৰ চিলেবাছটো বেলেগ হ'ল। তো এতিয়া কলেজ তোমালোকৰ অলম'ষ্ট ক্লাছবোৰ ছেপ্টেম্বৰ মানৰ পৰা আৰম্ভ হৈয়ে যাব আৰু এক্সামবোৰ তোমাৰ ডিচেম্বৰ জানুৱাৰী মানত হৈ যায়। তো সেইকাৰণে তোমালোকে চিলেবাছ আৰু ইয়াত থাকেনো কি সেইটো আগতে জনাটো দৰকাৰ হয়, যিহেতু তোমালোকে এতিয়া ভেৰিফিকেশ্যন এইবোৰতো চলিয়ে থাকিব। তাৰ মাজতে হঠাতে ক্লাছো আৰম্ভ হৈ যাব আৰু ক্লাছৰ লগতে তোমালোকৰ ইঞ্জিনিয়াৰিঙততো জানাই কি কাৰণে পপুলাৰ, এছাইনমেণ্ট, ইণ্টাৰনেল এক্সাম, তাৰপিছত তোমাৰ মেইন এক্সাম, এনেকুৱা বহুতখিনি বস্তু হৈয়ে থাকে। তাৰপিছত তোমাৰ যোনখিনি ডে টু ডে ৱৰ্ক থাকে সেইখিনিতো এক্সট্ৰা আছে। এতিয়া আমি ভালকৈ বুজোঁ যে আছেনো কি ইয়াত। তাৰ আগতে যোনে একেবাৰে ইঞ্জিনিয়াৰিঙৰ কথা নাজানা, তো ইঞ্জিনিয়াৰিং 4 বছৰ হয়। 4 বছৰত তোমাৰ 8টা ছেমিষ্টাৰ থাকে। 8টা ছেমিষ্টাৰ, এটাক কয় তোমাৰ অড ছেমিষ্টাৰ, যোনখিনি অড নাম্বাৰ হয় 1, 3, তাৰপৰা তোমাৰ 5, 7 আৰু বাকীখিনি ইভেন ছেম বুলি কয় 2, 4, 6 সেনেকৈ, আৰু লাষ্টৰটো 8 ছেম। তো ইয়াতে ইণ্টাৰ্ণশ্বিপৰ কথাও থাকে। এতিয়া তুমি প্ৰত্যেকটো ছেমিষ্টাৰৰ পিছত এটা ইণ্টাৰ্ণশ্বিপ কৰিব লাগে, যোনটো তোমাৰ চিলেবাছ ৱাইজ এটা ইণ্টাৰ্ণশ্বিপ থাকে, আৰু এটা হ'ব তুমি নিজেই যিমান পাৰা ইণ্টাৰ্ণশ্বিপ কৰিব বিচৰা সেনেকৈ। তো এই গোটেইখিনি কথা আমি পাতিম। এতিয়া ফাৰ্ষ্ট আমি চাই লওঁ তোমালোকৰ চিলেবাছটো কেনেকুৱা হয়। তো এইটো আছটোৰ পৰা তোমালোকে নিজে ডাউনলোড কৰিব পাৰিবা। তোমালোকৰ বেছ কৰি তোমালোকে কোনটো ব্ৰাঞ্চত হয়, তোমালোকক দুটা গ্ৰুপত ভাগ কৰে, গ্ৰুপ A আৰু গ্ৰুপ B। এইখিনি হৈছে গ্ৰুপ Aৰ ব্ৰাঞ্চ আৰু এইখিনি হৈছে গ্ৰুপ Bৰ ব্ৰাঞ্চ। যোনটো ফাৰ্ষ্ট ইয়েৰ থাকে, তো ফাৰ্ষ্ট ইয়েৰত তোমালোকৰ দুটা ছেম থাকিব, ফাৰ্ষ্ট ছেম আৰু ছেকেণ্ড ছেম। ইয়াতে অলম'ষ্ট তোমালোকৰ চিলেবাছ ছেম থাকে। তুমি লাগে কেমিকেল হোৱা, মেকানিকেল হোৱা, যিয়ে হোৱা, ফাৰ্ষ্ট ছেম আৰু ছেকেণ্ড ছেম তোমালোকৰ ছাবজেক্টবোৰ ছেম থাকে। তোমালোকৰ যোনটো ক'ৰ ছাবজেক্ট আছে, মানে নিজৰ ব্ৰাঞ্চৰ ছাবজেক্ট, সেইটো তোমালোকে থাৰ্ড ছেমৰ পৰাই পাবা। তো এইটো হৈছে এটা বেছিক ইণ্ট্ৰডাকশ্যন। এতিয়া আহিলে ফাৰ্ষ্ট তোমালোকৰ এতিয়া মেণ্ডেটৰী ইণ্ডাকশ্যন প্ৰগ্ৰেম বুলি কয়, মানে 3 উইকছৰ হ'ব। তোমালোকক এইবোৰ কৰাব, ফিজিকেল এক্টিভিটি, য়োগা কৰাব, গান চান গাবলৈ দিব। এইটো ইঞ্জিনিয়াৰিঙত হয়, কাৰণ তোমালোকক মানে অকণমান এক্সপ্ল'ৰ কৰে। তো এইখিনি ফাৰ্ষ্ট কেইমাহমান চলি থাকে। এতিয়া আহিলে মেইন ছাবজেক্ট কি থাকে চোৱা। গ্ৰুপ এৰ কাৰণে ছেমিষ্টাৰ ফাৰ্ষ্টত কি ছাবজেক্ট থাকিব? ফিজিক্স, মেথছ, বেছিক ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং। এইটো তোমালোকে ফাৰ্ষ্ট টাইম পাবা। ফিজিক্স মেথছটো আগত পাইছে, তাৰপৰা থাকিব বেছিক ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং গ্ৰাফিক্স। ইয়াত তোমালোকে ড্ৰয়িং কৰিব লাগে। ড্ৰয়িং মানে পাহাৰ চাহাৰ আঁকিব নালাগে, ইয়াতে তোমালোকে আঁকিব লাগিব কোনোবা এটা ছেকশ্যনেল এৰিয়া বা এনেকুৱা কিবা কিবি, সেইখিনি বস্তু থাকে। তাৰপিছত থাকিব তোমাৰ টেকনিকেল ৰিপৰ্ট ৰাইটিং, এইটো অলপ ইংলিছত পৰি যাব। তাৰপিছত এইখিনি হৈছে তোমালোকৰ গোটেইখিনি লেব। চোৱা লেব কিমান আছে ইঞ্জিনিয়াৰিঙত। ইঞ্জিনিয়াৰিং ইজ অল এবাউট লেবছ, মানে লেব বহুত থাকে। তোমালোকে প্ৰেক্টিকেল কৰিব লাগিব, প্ৰেক্টিকেল কৰি আকৌ জাৰ্নেল ছাবমিট দিব লাগিব। তো এনেকুৱা বস্তু ধেৰ থাকে। সেইটো হ'ল গ্ৰুপ এৰ কাৰণে ফাৰ্ষ্ট ছেমত কি থাকে। আমি কি বুকছ ল'ব লাগে নে ল'ব নালাগে, আৰু কোনটো ছাবজেক্টত বেছি ফ'কাছ কৰিব লাগে, সেইটো কথাও পাতিম। ইয়াত তোমালোকে দেখিছা ছাইডত ক্ৰেডিট দেখিছা, ক্ৰেডিট 4 দেখিছা, হয় নাই? চ' যোনটো ছাবজেক্টত ক্ৰেডিট বেছি হয়, সেইটো ছাবজেক্টৰ মানে ৱেইটেজ বা ইম্পৰ্টেঞ্চ আটাইতকৈ বেছি। যদি তুমি ফিজিক্স আৰু মেথছত ভাল স্ক'ৰ কৰা, 80+ স্ক'ৰ কৰা, তেতিয়া তোমাৰ যোনটো পাৰ্চেণ্টেজ বা ইয়াত SGPA বুলি কয়, SGPAটো বাঢ়ি যাব। ঠিক আছে? যাৰ ক্ৰেডিট কম, সেইকেইটাত যদি তুমি একদম 100ও স্ক'ৰ কৰা, তো ইমান এটা ইম্পেক্ট নেপেলায়। যদি তুমি ক্ৰেডিট বেছি থকা ছাবজেক্টটোত স্ক'ৰ কৰা, তেন্তে তোমাৰ SGPAটো বাঢ়ি গৈ থাকিব। তো এইটো এটা আণ্ডাৰষ্টেণ্ডিং, তোমালোকে গম নাপাবা। সেইটো আজিকালি মানে ইঞ্জিনিয়াৰিঙত বিশেষকৈ আছে। ছেমিষ্টাৰ 2ত থাকিব কেমেষ্ট্ৰি, মেথছ, বায়'লজি। চোৱা বায়'লজিও আছে। তোমালোকে ভাবিছিলা বায়'লজি ইঞ্জিনিয়াৰিঙত নাথাকে, কিন্তু NEPৰ পাছত বায়'লজিও ইঞ্জিনিয়াৰিঙত দিছে। তাৰপৰা স্পৰ্টছ এণ্ড য়োগা, হিউমেন ভেলুজ। তো এইখিনি তোমালোকৰ ফাৰ্ষ্ট ছেমত জাষ্ট এটা মানে বেছ বনাবৰ কাৰণে দিয়া হয় আৰু। এইটো হ'ল গ্ৰুপ বিৰ ছাবজেক্ট। গ্ৰুপ এ তোমাৰ ফাৰ্ষ্ট ছেমত যিখিনি পঢ়িব, গ্ৰুপ বিয়ে সেইটো মানে গ্ৰুপ এ ফাৰ্ষ্ট ছেমত যোনখিনি পঢ়িব, গ্ৰুপ বিয়ে সেইখিনি ছেকেণ্ড ছেমিষ্টাৰত পঢ়িব, আৰু গ্ৰুপ এ যোনখিনি ছেকেণ্ড ছেমিষ্টাৰত পঢ়িব, সেইখিনি গ্ৰুপ এ ফাৰ্ষ্ট ছেমিষ্টাৰত পঢ়িব। তো অলম'ষ্ট চব বস্তুখিনি মানে ছেইম হয়, অকণমান ইধাৰ উধাৰ হয় আৰু। তো এইখিনিয়ে হৈছে মেইন ছাবজেক্ট। এনেকৈ ছাবজেক্টত তোমালোকৰ যেতিয়া ডিটেইলছত চিলেবাছ চাবা, তাত লিখা থাকে যে ফাৰ্ষ্ট মডিউলত কি আছে, ছেকেণ্ড মডিউল, এনেকৈ মডিউল ৱাইজ থাকে। আৰু মডিউল ৱাইজ তোমালোকৰ এনেকৈ ঘণ্টা মানে ভাগ কৰি দিয়া আছে, দেখিছা? ত' যাৰ ঘণ্টা বেছি, সেইটো মানে মডিউলৰ ৱেইটেজটো বেছি। তো এনেকৈ তোমালোকে চাব পাৰিবা। লাষ্টত লিখা থাকে মানে কোনকেইখন কিতাপ তোমালোকে ল'ব পাৰা ইয়াৰ কাৰণে। তো এইবোৰ লিখা থাকে, এইটো নললেও হৈ যায়। সেনেকৈ বাকীখিনি তোমালোকে ছাবজেক্টো চাব পাৰিবা। এতিয়া হ'ল তোমালোকে কলেজ ষ্টাৰ্ট হোৱাৰ আগত কোনকেইটা ছাবজেক্ট পঢ়ি গ'লে ভাল হয়। তো ফাৰ্ষ্ট ছাবজেক্টটো হ'ব তোমালোকে মেথছ। এতিয়া বহুত নিটৰ মানুহ আহি মেলি ইঞ্জিনিয়াৰিঙত সোমাই দিলা। যদি তুমি মেথছ নাজানা, তুমি ইঞ্জিনিয়াৰিং পাছ কৰিব নোৱাৰা, আৰু আটাইতকৈ বেছি বেক লাগে মেথছত। তো তোমাৰ ফাৰ্ষ্ট কাম হ'ব তুমি মেথছৰ যোনখিনি বেছিক্স আছে, সেইখিনি অলপ ষ্ট্ৰং কৰি যোৱা। যেনেকৈ কেলকুলাছ আছে,
কেলকুলাছ আছে, তাৰপিছত তোমাৰ কিছুমান ফৰ্মুলাছ আছে। তো এইখিনি তোমালোকে ফাৰ্ষ্ট এইকেইদিন চাই গ'লে মানে ভাল হয়। তো এইখিনিয়ে মানে নৰ্মেল কাম যোনটো চবেই কৰিলে ভাল আৰু মেথছটো আটাইতকৈ ইম্পৰ্টেঞ্চ দিয়া হয় ইঞ্জিনিয়াৰিঙত। এতিয়া হ'ল আমি অকণমান ইণ্টাৰ্ণশ্বিপৰ কথা পাতোঁ। মই যোনটো কৈছিলোঁ তোমাক অড চেম 1, 3, 5, 7, তো এইকেইটা ছেমিষ্টাৰতে আমাৰ হেৰি হয় ইণ্টাৰ্ণশ্বিপ হয়। তো ফাৰ্ষ্ট চেমৰ পৰা তোমাৰ যে ছেকেণ্ড চেম শেষ হ'ব, থাৰ্ড চেমৰ আগত তুমি এটা ইণ্টাৰ্ণশ্বিপ কৰিব লাগিব, সেইটোক কয় ছ'চিয়েল ইণ্টাৰ্ণশ্বিপ। তাৰপিছত আকৌ তুমি ফিফ্থ চেমৰ পাছত এটা ইণ্টাৰ্ণশ্বিপ কৰিব লাগিব, সেইটোক কয় তোমাৰ একাডেমিক ইণ্টাৰ্ণশ্বিপ। আৰু ছেভেন্থ চেমৰ পাছত এটা ইণ্টাৰ্ণশ্বিপ কৰিব লাগিব, সেইটো হৈছে ইণ্ডাষ্ট্ৰিয়েল ইণ্টাৰ্ণশ্বিপ, মানে ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰিত গৈ মেলি কৰিব লাগে। তো এই তিনিটাই আছে চিলেবাছৰ মতে তোমালোকৰ ইণ্টাৰ্ণশ্বিপ। বাকী তুমি য'ত যিমান ইণ্টাৰ্ণশ্বিপ কৰা কোনো কথা নাই। তো বেছিক এনেকৈ চিলেবাছটো থাকিব আৰু প্ৰত্যেকটো ছেমিষ্টাৰত তোমালোকৰ এনেকুৱা ডাঙৰ ডাঙৰ এখন চিলেবাছ থাকিব মানে প্ৰত্যেক চেমতে। তাৰপিছত ছাবজেক্ট ৱাইজ মডিউল লিখা থাকিব। তো এইখিনি বস্তুৱে বিশেষ আছে আৰু ইঞ্জিনিয়াৰিঙত যদি তুমি বিশেষকৈ চাবলৈ যোৱা। চিলেবাছটো খালি বহুত এগাল থাকে, লেবতো বহুত তোমাৰ বস্তু কৰিবলগীয়া থাকে। এইবোৰ দেখিছা ফিজিক্স লেবত কিমানটা এক্সপেৰিমেণ্ট আছে, 14টা আছে। তাৰপৰা এক্সামত আহি যাব তাৰে মাজৰ পৰা কোনোবা এটা, সেনেকৈ ধৰণৰ হয়। আৰু বিশেষ তেনেকৈ নাই। আৰু যদি কিবা তোমালোকৰ জানিবলগীয়া আছে তোমালোকে কমেণ্ট ডাউন কৰিবলৈ নাপাহৰিবা। তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে, লগ পাম আমি নেক্সট ভিডিঅ'ত।